নমস্কাৰ লোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। সামাজিক মাধ্যমত কিছুদিনৰে পৰা দেখিবলৈ পাইছোঁ যে নতুনকৈ চৰকাৰে লোৱা এটা সিদ্ধান্তৰ বাবে মানুহৰ গাড়ী বাইকসমূহ বেয়া হোৱা দেখিবলৈ পাইছোঁ। আৰু সেই সিদ্ধান্তটো আছিলে যে পেট্ৰলত ইথানেল মিহলি কৰা। পেট্ৰলত 20% ইথানেল মিহলি কৰাৰ এই সিদ্ধান্তটোৱে মানুহৰ গাড়ী বাইক বেয়া কৰাৰ ভিডিঅ' আমি বৰ্তমান সময়ত সামাজিক মাধ্যমত দেখিবলৈ পাইছোঁ। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এটা সিদ্ধান্ত লৈছিলে যে আমাৰ ভাৰতবৰ্ষত বিক্ৰী হোৱা পেট্ৰলসমূহত এতিয়া 20% ইথানেল মিলোৱা হ'ব। মানে আমি 100 টকাৰ পেট্ৰল কিনোতে তাতে 20 টকাৰ ইথানেল মিলোৱা থাকিব, 80 টকাৰহে কেৱল পেট্ৰল থাকিব। আৰু এই সিদ্ধান্তটো লোৱাৰ পাছতেই আমাৰ ভাৰতবৰ্ষৰ বহুতো মানুহৰ গাড়ী বাইক স্কুটি বেয়া হোৱাৰ আমি ভিডিঅ' দেখা পাইছোঁ। ৰিচেণ্টলি এজন ব্যক্তিয়ে পেট্ৰল আৰু গাড়ীৰ পৰা ওলোৱা পেট্ৰলৰ একপি ফটো শ্বেয়াৰ কৰিছিলে। তেখেতৰ গাড়ীখন বেয়া হৈছিলে। তো সেই গাড়ীখন বেয়া হোৱাৰ পাছত তেখেতে গাড়ীখন লৈ গৈছিলে ছাৰ্ভিচ কৰিবৰ কাৰণে। আৰু তাৰ পাছত তেখেতে সেই গাড়ীখনৰ পৰা ওলোৱা পেট্ৰলসমূহ শ্বেয়াৰ কৰি সামাজিক মাধ্যমত কয় যে বৰ্তমান সময়ত চৰকাৰৰ ফালৰ পৰা ইথানেল সংযুক্ত যি পেট্ৰলসমূহ আমাক ভৰাবলৈ দিছে, সেই পেট্ৰলসমূহ প্ৰকৃতাৰ্থত দেখিবলৈ এনেধৰণৰ। ওপৰৰ ফালে আমি দেখিছোঁ পেট্ৰল আছে আৰু তলৰ ফালে এয়া ইথানেল বা পানী আছে, যিয়ে নেকি আমাৰ গাড়ীবিলাক বেয়া কৰি পেলাইছে। এতিয়া সঁচাকৈ বৰ্তমান সময়ত যদি আমি গাড়ী এখন ক্ৰয় কৰোঁ আৰু সেই গাড়ীখনত যদি আমি গৈ পেট্ৰল ভৰাওঁগৈ, আমাৰ গাড়ীখন কি সঁচাকৈ বেয়া হ'ব পাৰে নেকি? নে চৰকাৰে আমাৰ পৰা কিবা লুকুৱাইছে? সেই সম্পৰ্কত আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে। তো আমি ফটোখনত যেনেধৰণৰ দেখা পাইছোঁ, ফটোখনত দেখাৰ ধৰণেৰে গাড়ীসমূহত ইথানেল ভৰোৱাৰ পাছত বা পেট্ৰল ভৰোৱাৰ পাছত আমি গাড়ীখনৰ পৰা যেতিয়া পেট্ৰলসমূহ উলিয়াই দিওঁ, তাৰ পাছত কিয় এনেকুৱা হ'বলৈ ধৰিছে? আধা পানী আধা পেট্ৰল এনেকুৱা কিয় হৈছে? আৰু সেই পানীখিনিয়ে আমাৰ গাড়ীবিলাক সঁচাকৈ ক্ষতি কৰিছে নেকি? তো পেট্ৰলৰ লগত বৰ্তমান সময়ত 20% ইথানেল মিহলি কৰা হয়। আৰু সেই ইথানেল এনেকুৱা এবিধ পদাৰ্থ, যিবিধ পদাৰ্থ নেকি আমাৰ মানে দৈনন্দিন ব্যৱহৃত কিছুমান বস্তুৰ পৰাই নিৰ্মাণ কৰিব পৰা যায়। যেনে কুঁহিয়াৰৰ পৰা বেছিকেলি আমাৰ ভাৰতবৰ্ষত বৰ্তমান সময়ত ইথানেল প্ৰস্তুত কৰি আছে। আৰু ইথানেল প্ৰস্তুত কৰোঁতে পানীৰ ব্যৱহাৰ কৰা হয়। যেতিয়া আপোনাৰ গাড়ীখন বা আপোনাৰ বাইকখনত ধৰি লওক আপোনালোকে বাইকখন ধুওঁতে বা বৰষুণত কিবা কাৰণত যদি পানী সোমায় বা পানী পৰে, তেতিয়া পানী অতি সহজে শোষণ কৰি লয় ইথানলে। আৰু ইথানলত থকা পেট্ৰলসমূহ এৰি ইথানল আৰু পানী তললৈ নামি যায় বুলি কিছু ৰিচাৰ্চাৰসকলে কৈছে। মানে যিসকল বিশেষজ্ঞ আছে, বিশেষজ্ঞসকলে কৈছে যেতিয়া বৰষুণৰ দিনত বা কেতিয়াবা যদি আপুনি গাড়ীখন ধুওঁতে কিবা কাৰণত যদি পানী পৰে, পানী পৰাৰ লগে লগে কি হয়, তো সেই পানীসমূহ ইথানলে শোষণ কৰি লয়। আৰু শোষণ কৰাৰ পাছত ইথানলে আৰু পানী দুয়োটা বস্তু বেলেগ বেলেগ হোৱা দেখিবলৈ পাইছোঁ। যিহেতু পেট্ৰল যথেষ্ট পৰিমাণৰ পাতলা পানীৰ তুলনাত, সেয়েহে পেট্ৰলখিনি ওপৰলৈ উঠি যায় আৰু সেই পানীখিনি, যিখিনি পানী নেকি ইথানলে শোষণ কৰি লয়, বায়ুমণ্ডলেই হওক বা আপোনাৰ গাড়ীখন বা আপোনাৰ বাইকখন ধুওঁতে সোমোৱা পানী, তো শোষণ কৰি লয়। শোষণ কৰি লোৱাৰ পাছত টেংকিটোত কি হয়, দুই তৰফ হৈ বহি যায়। গতিকে আপুনি ভাবি থাকিব মোৰ গাড়ীত পেট্ৰল আছে, কিন্তু তলত দেখিছে বোলে পানীহে আছে। আৰু সেই পানীয়ে ইঞ্জিনত গৈ আপোনাৰ গাড়ী বেয়া কৰি পেলায়। চিম্পুল কথা। তো ইথানেল ভৰোৱাৰ ফলত নতুন যিবিলাক গাড়ী আছে, নতুনকৈ যিবিলাক মেনুফেকচাৰ হৈছে, যিবিলাক গাড়ী 2023 চনৰ পাছত মেনুফেকচাৰ হৈছে, সেই গাড়ীসমূহ বৰ বিশেষ বেয়া নহয়। কিন্তু তাৰ আগৰ যিবিলাক গাড়ী, সেই গাড়ীবিলাক কিন্তু সঁচাকৈয়ে বেয়া হ'ব ইথানেল ভৰোৱাৰ ফলত। কাৰণ সেই গাড়ীসমূহ ইথানেলৰ চলিব পৰাকৈ প্ৰস্তুত কৰা হোৱা নাই। তো ইয়াৰ ফলত তেওঁলোকৰ ইঞ্জিন মামৰে ধৰিব, কাৰ্বেটাৰ বেয়া হ'ব, লগতে বহুবিলাক ইঞ্জিনৰ বস্তু বেয়া হ'বলৈ লাহে লাহে আৰম্ভ কৰিব। কিন্তু 2023 চনৰ পাছত যিবিলাক গাড়ী নিৰ্মাণ কৰা হৈছে, সেই গাড়ীবিলাকক পটকেনে বেয়া কৰিব নোৱাৰে। সেই গাড়ীবিলাকৰ ইঞ্জিনৰ যিবিলাক মেটেৰিয়েল, সেই মেটেৰিয়েলবিলাকে মানে ইথানেলক আপোনাৰ কৰিব পৰাকৈ, মানে ইথানেলক হজম কৰিব পৰাকৈ বনাইছে। এতিয়া আপোনালোকে চাবচোন, পেট্ৰল এনেকুৱা এবিধ সামগ্ৰী, আপোনালোকে পেট্ৰল ধৰি লওক প্লাষ্টিকতে হওক বা থাৰ্মকলতে হওক বা অন্যান্য বস্তুত দি দিবচোন, যেতিয়া আপুনি সঘনাই দি থাকিব,
সেই বস্তুটোক পেট্ৰলে মানে খাই পেলায় ঠিক যেনেকৈ ইথানলটো এটা ঠিক একেই ধৰণৰে সামগ্ৰী ইন্ধন হয় তো সেই ইথানলো কি কৰে দীৰ্ঘদিন ধৰি যদি কোনো এটা বস্তুত আপুনি পেলাই থাকে সেই বস্তুটোক মানে খাই পেলায় তো এতিয়া আমাৰ পুৰণা ইঞ্জিনবিলাক কেৱল পেট্ৰলৰ দ্বাৰা চলিত হ'বৰ কাৰণেহে বনাইছিলে তো ইথানলৰ কাৰণে বনোৱা হোৱা নাছিলে যাৰ বাবে নেকি পুৰণা ইঞ্জিনবিলাকৰ পাৰ্টছসমূহ বেয়া হোৱাৰ চান্স আছে বুলি জনাইছে কিন্তু নতুন যিবিলাক নেকি বনাইছে 2023 চনৰ পাছত সেইবিলাক বেয়া হোৱাৰ বৰ বিশেষ চান্স নাই এতিয়া আমাক চৰকাৰে আমাৰ পৰা কিছুমান কথা নুলুকোৱা নহয় ইথানলৰ ক্ষেত্ৰত চৰকাৰে কিছুমান কথা আমাৰ পৰা লুকুৱাইছে যেনে চৰকাৰে কৈছিলে যে ইথানল মিলোৱাৰ পাছত পেট্ৰলৰ প্ৰাইচটো কমিব কিন্তু এতিয়ালৈকে কমা নাই বৰঞ্চ আমি পেট্ৰলৰ প্ৰাইচটো বেছি হোৱাহে দেখিবলৈ পাইছোঁ লগতে চৰকাৰৰ ফালৰ পৰা কৈছিলে যে মাইলেজ একেই থাকিব মাইলেজত কোনো ধৰণৰ ইফেক্ট নপৰে কিন্তু আপোনালোকে শুনিলে আচৰিত হ'ব পেট্ৰলৰ তুলনাত ইথানলত প্ৰায় 30% পৰ্যন্ত মাইলেজ কমকৈ দিয়ে অৰ্থাৎ আপুনি যদি 1 লিটাৰ তেল ভৰাই তেনেহলে 1 লিটাৰ তেলত পূৰ্বৰ তুলনাত প্ৰায় 5% মান মাইলেজ কমকৈ দিব ইয়াৰ উপৰিও চৰকাৰে হঠাতে এই ডিসিশনটো যেতিয়া লৈ লোৱাৰ ফলত পুৰণা গাড়ী যিবিলাকৰ আছিলে তো তেওঁলোকৰ কাৰণে বেলেগকৈ পেট্ৰলৰ ব্যৱস্থা কৰি দিয়া নাই তেওঁলোককো সেই একেইখিনি পেট্ৰলেই দিয়া হৈছে কিন্তু সেই পেট্ৰলখিনিয়ে পুৰণা গাড়ীখিনিক কিন্তু বহুতেই বেয়া কৰিব পাৰে পুৰণা গাড়ীখিনিৰ অৱস্থা বেয়া হ'ব পাৰে যদিহে ইথানল সংযুক্ত পেট্ৰল গাড়ীসমূহত ভৰোৱা যায় তো এই কথাবিলাক আমাৰ পৰা চৰকাৰে নুলুকুৱা নহয় লুকুৱাইছে কিন্তু ইথানল ভৰালেই যে আপোনাৰ গাড়ীখন বেয়া হ'ব নতুন গাড়ীখন তো তেনেকুৱাও কথা বৰ বিশেষ নহয় এতিয়া আমি সামাজিক মাধ্যমত যিবিলাক ভিডিঅ' দেখিবলৈ পাইছোঁ যিবিলাক ফটো দেখা পাইছোঁ তো সেই ভিডিঅ' আৰু ফটোবিলাকত যিবিলাকে ভুক্তভোগী হৈছে তেওঁলোকে কৈছে যে চৰকাৰে লোৱা এই সিদ্ধান্তটোৰ ফলতে আমাৰ গাড়ীসমূহ বৰ্তমান সময়ত বেয়া হ'বলৈ লৈছে উচ্চতম ন্যায়ালয়ে যেতিয়া কেন্দ্ৰ চৰকাৰক ইয়াৰ উত্তৰ বিচাৰিলে নীতিন গাডকাৰীদেৱে কৈছে যে আমি এইটো এটা জাষ্ট মানে পৰীক্ষাহে কৰি চাইছোঁ আমি অহা বছৰত গম পাম যে ইথানলৰ ফলত মানুহৰ গাড়ীবিলাক বেয়া হ'ব পাৰে নেকি মানে চৰকাৰেও নাজানে এক্সেক্টলি যে গাড়ীসমূহ বেয়া হ'ব নে বেয়া নহ'ব কিন্তু চৰকাৰে পৰীক্ষা কৰিহে চাইছে নেক্সট ইয়াৰ চৰকাৰে ইয়াৰ মানে সঠিক উত্তৰ দিব পাৰিব যে গাড়ীসমূহ ভাল হৈ থাকিব নে বেয়া হৈ থাকিব হয়তো আপোনাৰ নতুন গাড়ীখনো বেয়া হ'বলৈ আছে পুৰণা গাড়ীবিলাকটো বেয়া হোৱাৰ চান্স বহুত বেছি আছে কিন্তু নতুন গাড়ীখনো আপোনাৰ বেয়া হোৱাৰ চান্সেছ আছে যিহেতু ইথানলে সহজতে পানীসমূহ শোষণ কৰি ল'ব পাৰে বায়ুমণ্ডলত থকা লগতে আপোনাৰ গাড়ীৰ টেংকিত যদি কেতিয়াবা কিবা কাৰণত পানী সোমায় তেতিয়া সেই পানীসমূহ কি হয় মানে পেট্ৰল আৰু ইথানল দুভাগ হৈ গুচি যায় যাৰ ফলত নেকি আপোনাৰ গাড়ীখন বেয়া হোৱাৰ চান্সেছ থাকে তো সেইবাবে তাৰ পৰা বাচিবৰ কাৰণে আপোনালোকৰ কথাটো হৈ গ'ল কি পুৰণা গাড়ীবিলাকটোতো যাবই নতুন গাড়ীৰ মালিকসকলে পৰাপক্ষত টেংকিত পানী সোমোৱাৰ পৰা অকণমান বিৰত থাকিব সময়ে সময়ে টেংকিসমূহ চাফা কৰি থাকিব নহ'লে কিন্তু গাড়ী আপোনালোকৰ বৰবাদ হ'ব তো বন্ধু-বান্ধৱীসকল বছ আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানটোৱে আছিলে খবৰটো জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম।